অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ পলাই যাব নেকি বাৰু? এই নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত নতুন চৰকাৰ গঠনৰ আগে পিছে তেওঁ সঁচাকৈ অসম এৰি পলাই যাব নেকি? নে তেওঁৰ ভয়ত মানুহ পলাব লাগিব? এই প্ৰশ্নটো যোৱা দুদিন ধৰি খুব চৰ্চা হৈ আছে। কাৰণ অসমত বিৰোধী আমাৰ চৰকাৰ অহাৰ সম্ভাৱনা বহুত বেছি বুলি মানুহে ক'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে যে চৰকাৰ অহাৰ লগে লগে বা চৰকাৰ অহাটো গম পাই ঠিক শপত গ্ৰহণৰ আগে আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালসহ অসমৰ পৰা পলাই যাব পাৰে, এনেকুৱা এটা সম্ভাৱনা ইতিপূৰ্বে ব্যক্ত কৰা হৈছিল। কাৰণ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে ইনক্লুডিং ৰাহুল গান্ধী এইটো কৈছিল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পতনৰ লগে লগে আমাৰ চৰকাৰ আহিলে তেওঁ জেললৈ যাব লাগিব। সেইকাৰণে তেওঁ অসম এৰি পলাই যাব নেকি, এই প্ৰশ্নটোৱে খুব পাকঘূৰণি খাই আছে এইকেইদিন। এই কথাটো মই অকণমান দেৰিকৈ আলোচনা কৰি আছোঁ শেষৰ ফালে। তাৰ আগতে কেইটামান কথা আপোনালোকক কৈ ল'ব লাগিব। আজি হ'ল 11 তাৰিখ চাগে, 11 তাৰিখ, আৰু এতিয়া নিশা 9 মান বাজিবলৈ হৈছে। যোৱাকালি ঠিক এনেকুৱা সময়ত মই ঘৰৰ পৰা আহি আছিলোঁ। মোৰ নীলবাগানত ঘৰ, তাৰ পৰা আহি থাকোঁতে ভোক লাগিলে ভাবিলোঁ কিবা খাই লওঁ। দবকাত আমাৰ কেইখনমান হোটেল আছে ৰাস্তাৰ কিনাৰত। তাতে মোগল দৰবাৰ বুলি এখন হোটেল, ৰেষ্টুৰেণ্ট টাইপ। তাতে খুব ধুনীয়া মাটন বিৰিয়ানী বনায়। সোমালোঁ, খাবলৈ বহিছোঁ, তেনেকুৱাতে ফোন এটা আহিল। এগৰাকী খুব ভৰসাৰ মানুহ, মোৰ ছিনিয়ৰ আৰু অকণমান জনা বুজা মানুহ, অকণমান ডাঙৰ মানুহ আৰু মোক ফোন কৰিলে, ক'ত আছা? মই ক'লোঁ যে মই এনেকৈ এঠাইত আছোঁ, আহি আছোঁ গুৱাহাটী। মোক ক'লে, শুনা দুটা কথা আৰু খুব নিৰ্ভৰযোগ্য কথা। মোৰ হাতত ইণ্টেলিজেন্সৰ ইনপুট আছে আৰু আমি কেইবাজনে এই কথাটো পাতিছোঁ আমাৰ মাজত, গতিকে ভাবিলোঁ তোমালোকক কথাটো জনাই থওঁ। 1 নম্বৰ কথাটো হ'ল ইমিডিয়েটলি এতিয়াৰ পৰাই এলাৰ্ট হোৱা আৰু নিজৰ পাৰ্চনেল ছিকিউৰিটিটো এনচিয়'ৰ কৰা। মানে কথাটো এনেকুৱা যে জীৱনৰ নিৰাপত্তালৈ ভাবুকি আহিব পাৰে, জীৱনলৈ ভাবুকি আহিব পাৰে, সম্ভাৱনা আছে। গতিকে তোমালোক কিছুমান মানুহে যিসকলক মানুহে চিনে, যিসকল ছ'চিয়েল মিডিয়া, মেইন ষ্ট্ৰীম মিডিয়াত ওলাই থকা, যিসকলে পলিটিকেল পাৰ্টি এটাত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে, সেই মানুহখিনি প্ৰায়খিনি তোমালোক, যিবোৰ মানুহ মৰিলে নিউজ হ'ব, সমাজত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ব পাৰে, এনেকুৱা মানুহ যিবোৰ আছে আৰু সেই মানুহবোৰ তোমালোক এলাৰ্ট হোৱা। ছেকেণ্ডলি, তুমি লৰিণক এতিয়াই ফোন কৰা, মোক কৈছে তুমি লৰিণক এতিয়াই ফোন কৰা আৰু ফোন কৰি কোৱা যে তেওঁ যাতে ডিব্ৰুগড়ত তোমালোকৰ দলৰ মানুহখিনিক অকণমান ঠাণ্ডা কৰে। এইখিনি মানুহে যাতে এনেকুৱা কাম কৰি নিদিয়ে যিটো কামৰ দ্বাৰা ক'ৰবাত ল' এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায়, যিটো এগৰাকী মন্ত্ৰীয়ে বিমল বৰা ডাঙৰীয়াই কালি অপেনলি ভাবুকি দিছে। তেখেতৰ মতে বিমল বৰাই আমাৰ পাৰ্টীৰ মানুহবোৰক ইনষ্টিগেট কৰিছে যাতে এনেকুৱা এটা ছিটুৱেশ্যন সৃষ্টি হওক। কাৰণ তেওঁ কোৱা মতে যে তোমালোক খোৱাংটো জিকিবা আৰু অপজিশ্যনৰ চৰকাৰ অহাৰো মোটামুটি সম্ভাৱনা আছে। অপজিশ্যনে 55ৰ পৰা 70খন আসন পাব বুলি কথা ওলাই আছে। ইণ্টেলিজেন্সৰো হেনো ইনপুট আছে। এনেকুৱা অৱস্থাত অসমত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি নকৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চৰকাৰ বচাব নোৱাৰে, ৰক্ষা নাই। এটা আনৰেষ্ট এটা অসমত ক্ৰিয়েট কৰিব লাগিব। আৰু মোৰো কথাটো মনত পৰিল যে হয় 1996 চনত, যিহেতু কথাবিলাক জানো, বেকগ্ৰাউণ্ডটো বুজি পাওঁ, 1996 চনত যেতিয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ চৰকাৰ আহিবলৈ লৈছিল, ঠিক নিৰ্বাচনৰ পৰা মহন্তৰ চৰকাৰ শপত গ্ৰহণলৈকে 200মান মানুহ অসমত মৃত্যুবৰণ কৰিছিল। নগেন নেওগ মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, আলফাই গুলীয়াই মাৰিছিল, পৰাগ কুমাৰ দাস গুলীয়াই মাৰিছিল, জানে আপোনালোকে এইবোৰ কথা। মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী আছিলে বিনু চেতিয়া, তেখেতক গুলীয়াই মাৰিছিল। আৰ কে সিং তিনিচুকীয়াৰ SP আছিল, গুলীয়াই মাৰিছিল। এগৰাকী সাংবাদিক মানিক দেউৰী, তেখেতক মাৰিছিল। বিমল ভূঞা চিফ মিনিষ্টাৰৰ অফিচৰ এগৰাকী অফিচাৰ আছিল, তেখেতক গুলীয়াই মাৰিছিল। নগাঁৱত এটা ঘটনা ঘটিছিলে, মোৰ মনত আছে এতিয়াও। প্ৰফুল্ল মহন্ত ডাঙৰীয়াই যিদিনাখন শপত গ্ৰহণ কৰে, সম্ভৱতঃ সেইদিনাখন 16 মে', মই তেতিয়া সৰু, মই সেইদিনাখন নগাঁৱত উপস্থিত আছোঁ। মোৰ একদম চকুৰ আগত বৰবজাৰত, মোৰ তেতিয়া নগাঁৱত এখন পেপাৰত মই তেতিয়া লিখা মেলা কৰিছিলোঁ নীলবাগানৰ পৰা। মই প্ৰায় সেই পেপাৰখনৰ অফিচলৈ আহিছিলোঁ। সেই কাকতখন জাগৰণ আছিলে নাম, বৰবজাৰৰ পৰাই ওলাইছিলে। জাগৰণ কাকতত মই তেতিয়া কিবা কিবি লিখা মেলা কৰোঁ, অহা যোৱা কৰিছিলোঁ। সেই কামত আহিছিলোঁ জাগৰণৰ অফিচৰ পৰা অলপমান দূৰত, বৰবজাৰতে, ভৰালী ব্ৰাদাৰ্ছৰ ওচৰত। সঞ্জয় দাস নামৰ এজন চালফাক একদম মোৰ চকুৰ সন্মুখতে গুলীয়াই মাৰিছে।
সেই ঘটনাবিলাক আমাৰ এতিয়াও মনত আছে। এটা যিসকল সেই সময়ত সচেতন, যিসকলৰ জ্ঞান আছে ভালকৈ, যিসকলে বুজি পাই মনত পেলাব, আৰু যিসকলৰ নাই তেওঁলোকক কৈছোঁ এই কিতাপখন আপোনালোকে এডভাৰটাইজমেণ্ট দিয়া নাই দেই, এইখন অসম, আমাৰ মৃণাল তালুকদাৰ ডাঙৰীয়া সাংবাদিক, তেখেত আৰু কিশোৰ কুমাৰ কলিতা লেখক এডভোকেট, তেখেতসকলে মিলি পেলাই এই কিতাপখন উলিয়াইছে। অসমৰ যোৱা 50টা দশক, মানে 50টা বছৰ, 5-6 দশকৰ অসমৰ ইতিহাস ইয়াত ডেট ৱাইজ লিপিবদ্ধ কৰি থৈছে। এই কিতাপখনত এই কথাবোৰ আছে, নামবোৰ ইয়াৰ পৰাই মই লৈছোঁ। এতিয়া তেনেকুৱা এটা কথা অসমত যদি নহয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চৰকাৰ বচাব নোৱাৰে। এই কথাটো মোক কালি মানুহগৰাকীয়ে ক'লে, আৰু মোৰো মনত পৰে যে প্ৰফুল্ল মহন্তৰ চৰকাৰে শপত লোৱাৰ ঠিক আগে আগে অসমৰ চিফ ছেক্ৰেটাৰী সেই সময়ৰ অৰুণোদয় ভট্টাচাৰ্য, DGP কে ঋষিকেশন আৰু হোম ছেক্ৰেটাৰী CP মিশ্ৰা, 3জন, আৰু কেইবাজনো আছে, বহুতকেইটা ডিপাৰ্টমেণ্ট, কেইবাগৰাকী IAS IPS অফিচাৰে অসম এৰি পলাই গৈছিলে। ঠিক মানে নতুন চৰকাৰ অহাৰ আগে আগে, ভোট গ্ৰহণৰ পিছত চৰকাৰ অহাৰ আগে আগে, চৰকাৰে মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ আগে আগে অসম এৰি পলাই কেলকাতা পাইছিলগৈ। এই ডাঙৰ কাহিনী সেইটো। তাৰপিছত TK কামিলাক অসমৰ চিফ মিনিষ্টাৰ পাতিছিল প্ৰফুল্ল কুমাৰ মহন্তই। BR মেধি, তেখেতক বাণী ৰঞ্জন মেধি নে কিবা নাম আছিলে, তেখেতক DGP পাতিছিল। সেই কাহিনীটো মোৰ মনত আছে। সেইকাৰণে অসমত আকৌ এনেকুৱা এটা আনৰেষ্ট হ'ব পাৰে নেকি, এই সম্ভাৱনাও মানুহৰ মনত আহিছে, আৰু আমি তাৰ সম্ভাৱনা দেখিছোঁ। সম্ভাৱনাটো কেনেকুৱা? যোৱা পৰহি ডিব্ৰুগড়ত আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত আহি পুলিচে চাৰ্চ অপাৰেশ্যন চলালে, অন্যায়ভাৱে চলালে, এক ধৰণৰ বেআইনীভাৱে চলালে, বেআইনীয়ে বুলি ক'ব লাগিব। এনেকুৱা ঘটনা এটাৰ পিছত এটা ৰাজনৈতিক দলে, এগৰাকী স্বাভিমানী নেতা, এগৰাকী সন্মান থকা মানুহে, আত্মমৰ্যাদা থকা মানুহে সহ্য কৰিব নোৱাৰে, তেওঁৰ সমৰ্থকসকলে সহ্য কৰিব নোৱাৰে। ইফালে ডিব্ৰুগড়ত মন্ত্ৰীয়ে প্ৰেছমিট পাতি, বিমল বৰা ডাঙৰীয়াই, খোৱাঙৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়াই প্ৰেছমিট পাতি ভাবুকি দিছে যে DGP আৰু মানে SP আৰু DC আপোনালোকে লিখি থওক, যদি আপোনালোকে এৰেষ্ট নকৰে তেতিয়াহ'লে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব। আৰু লগে লগে গৈ লুৰিণজ্যোতি গগৈ ঘৰত পুলিচে আক্ৰমণ, মানে চাৰ্চ অপাৰেশ্যন। আমাৰ ল'ৰা ওলাই আহিল, পুলিচৰ লগত সংঘাত হ'ল। তেওঁলোকে ভাবিছিলে এই সংঘাতটো বঢ়াই দিওঁ, ইয়াৰ পৰা এটা সংঘাতময় পৰিৱেশ যদি অসমত সৃষ্টি হৈ যায়, সকলোতে যদি জাতীয় পৰিষদৰ মানুহ ওলাই আহে, সকলো যদি কংগ্ৰেছৰ মানুহ ওলাই আহে, অন্যান্য সকলো যদি ওলাই আহে, অসমত এটা আনৰেষ্ট সৃষ্টি হ'ব। কালি তেওঁলোক বিফল হ'ল। কথাটো মন কৰিব, এই কথাখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। কালি তেওঁলোক বিফল হ'ল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ, তেখেতক আমি ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ হেণ্ডেল কৰিলে, তেখেতে নিজৰ কৰ্মীসকলক সকলোকে আহ্বান জনালে, অন কেমেৰা আহ্বান জনালে যে আপোনালোকে এনেকুৱা কোনো কাম নকৰিব যাৰ দ্বাৰা অসমত বা ডিব্ৰুগড়ত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হয়। হেণ্ডেল কৰিলে। আজি আকৌ পুলিচে নটিচ দিছে। আমাৰ গুৱাহাটীৰ কুংকি চৌধুৰী কাইলৈ মাতিছে পুলিচে, থানাত যাব লাগে, পাণবজাৰ থানাত, দিনৰ 11টা বজাত। তাৰমানে আমি যিটো সম্ভাৱনা দেখিছোঁ যে আকৌ এটা অশান্তিৰ পৰিৱেশ অসমত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলিছে নেকি, এইটো এটা বৰ মানে ডাঙৰ প্ৰশ্ন। এতিয়া কথাটো হ'ল তেওঁলোকে এইটো কৰিছে কিয়, তেওঁলোকে এই কামটো তেওঁলোকে কৰিছে কিয়? দুটা কাৰণ হ'ব পাৰে। এটা কাৰণ হ'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইকেইদিন চাব, মানসিকভাৱে তেওঁ বৰ বিধ্বস্ত হৈ থকা যেন লাগে। তেখেতৰ বডি লেংগুৱেজ চাব, মানে এজ ইফ তেখেত শব্দবিলাক ক'বলৈ বেয়া, আনপাৰ্লিয়ামেণ্টাৰী নিচিনা লাগে, কিন্তু মানে বেলেগ শব্দ বিচাৰি পোৱা নাই। মানসিকভাৱে অস্থিৰ, বলিয়াৰ নিচিনা হৈ যোৱাৰ নিচিনা লাগিছে। যি টি কৈছে, সাংবাদিকক কৈছে, লালন দিল্লীৰ এটা ডাঙৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে গ্ৰুপৰ, তেওঁলোকৰ সাংবাদিকক, কেইবাগৰাকী সাংবাদিকক উভতি ধৰিছে, BBCৰ সাংবাদিকক উভতি ধৰিছে। বিশেষকৈ পৱন খেৰা ডাঙৰীয়াই যিটো কথা ক'লে, যিটো অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছৰ দলৰ ফালৰ পৰা, সেই অভিযোগটো সঁচা মিছা আমি নাজানো, মোৰ সঁচা যেনেই লাগে। ৰাজনৈতিকভাৱে আমি এইটো বিশ্বাস কৰোঁ যে এইটো সঁচা। বাকী কথা সময়ত দেখা যাব। কাৰণ তেওঁ যদি এইটো সঁচা নহয় বুলি, সঁচা বুলি তেওঁ স্বীকাৰ কৰি ল'বলগীয়া হয়, বা তাৰ যদি তেওঁ ইয়াৰ একদম মানে সাংঘাতিক ৰিয়েকশ্যনাৰী ফ'ৰ্চত যদি তেওঁ এইটো ৰিপ্লাই নিদিয়ে, মানুহে তাক বিশ্বাস কৰিবলৈ ল'ব আৰু তেওঁৰ নিৰ্বাচনী ক্ষতি হ'ব। এইটো এটা কাৰণ। ছেকেণ্ড কাৰণ এইটো হ'ব পাৰে যে তেওঁ জানে যে চৰকাৰৰ পতন হ'ব। যদি চৰকাৰৰ পতন হয় তেতিয়াহ'লে এই যিকেইটা দিন তেওঁ চৰকাৰত আছে, এইকেইটা দিন গোটেই ইছ্যুবিলাক তেওঁ ছেটেল কৰি ল'ব লাগিব নহয়, বা কিবা এটা অঘটন ঘটাব লাগিব নহয়, ঘটাই পেলাই যাতে তেওঁ চৰকাৰ আকৌ আনিব পাৰে, কিবা এটা কৰিব লাগিব। তাৰে এই গোটেই মেকানিজমটো, কাৰণ যোৱা 15 দিন তেওঁ একো কৰিব নোৱাৰিলে। পৱন খেৰা ডাঙৰীয়াৰ এই অভিযোগটোৰ পিছত যোৱা সপ্তাহ 10 দিন ধৰি তেওঁ নিজকে ডিফেণ্ড কৰাত ব্যস্ত হৈ থাকিবলগীয়া হ'ল। নিৰ্বাচনী ৰণনীতি, নতুন কৌশল উদ্ভাৱন কৰিবলৈ তেওঁ এতিয়া সময় নোপোৱা হৈছে। সেইকাৰণে তেওঁক লাগে, আমি এনেকুৱা ভাবিছোঁ তেওঁলোকক লাগে, অকল তেওঁক নহয়, তেওঁলোকক লাগে
যে এটা আন্ডাৰেষ্ট তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰিছে আৰু তেওঁলোকৰ কথাটো পৱন খেৰাৰ কথাটো আমি বিশ্বাস কৰিছোঁ বুলি কিয় কৈ আছোঁ কাৰণ মন কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা এলাপেচা মানুহ নহয় ইম্পৰ্টেণ্ট মানুহ বিজেপিৰ এখন ৰাজ্যৰ চিফ মিনিষ্টাৰ আকৌ বিজেপিৰ চৰকাৰ আহিবৰ কাৰণে তেখেতৰ নেতৃত্বতেই কাম চলি আছে সেইগৰাকী মানুহৰ বিৰুদ্ধে কংগ্ৰেছ দলে অফিচিয়েলি ইমান ডাঙৰ অভিযোগ আনিলে আৰু তেখেতৰে মেইন মানুহ চেণ্ট্ৰেল হোম মিনিষ্টাৰ আমাৰ চেণ্ট্ৰেল ফৰেন মিনিষ্টাৰ অফ ষ্টেটছ ফৰেন পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া একো নাই আনকালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলি কোৱাৰ আগতেই এই পবিত্ৰ মাৰ্ঘেৰিটা পীযুষ হাজৰিকা আমাৰ কমলপুৰৰ কলিতা ডাঙৰীয়া এখেতসকলৰ এটা ডাঙৰ গ্ৰুপ ওলাই আহে আৰু সংবাদ মাধ্যমত বেলেগে স্পেচ নাপায়ে বিচাৰি ইমান কথা কয় তেওঁলোকে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ উত্থাপিত হ'ল ফৰেন মিনিষ্টাৰ চাইলেণ্ট পীযুষ হাজৰিকা ডাঙৰীয়া চাইলেণ্ট বাকী তেওঁৰ সকলো স্তাৱক বাহিনী তেওঁৰ দাদা ব্ৰিগেড চাইলেণ্ট কোনো একো কথা কোৱা নাই জাষ্ট নিয়ম মাফিক দিল্লীৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এটা ষ্টেটমেণ্ট দিছে আৰু দুই এজনে সৰু সুৰাকে এটা দুটা ষ্টেটমেণ্ট দিছে তেখেতৰ উদ্ধাৰকৰ্তাসকল ক'ত তেখেতৰ সেই ব্ৰিগেডটো ক'ত বাহিনীটো ক'ত গতিকে ডাল মে তো কুছ কালা হে এতিয়া প্ৰশ্নটো হ'ল চৰকাৰ আহিব নে নাই চৰকাৰ আহিব বুলিতো সকলোৱে কৈ আছে এক্সপাৰ্টবিলাকে কৈ আছে আৰু ইতিপূৰ্বে মই ক'লোঁ আনকি বিজেপিৰ মানুহে যোৱাকালি মোক বিজেপি দল কৰা এজন মানুহ তেওঁ ফোন কৰিছে ভাল মানে গুৰুত্বপূৰ্ণ মানুহ তেওঁ ফোন কৰিছে ফোন কৰি পেলাই কৈছে যে আপোনালোকৰ চৰকাৰ হ'ব আৰু তেওঁ সমষ্টিবিলাকৰ নাম কৈ দিছে যে তিনিচুকীয়াত ইমানটা চিট আহিব ডিব্ৰুগড়ত ইমান আহিব যোৰহাটত ইমান আহিব শিৱসাগৰত ইমান আহিব লখিমপুৰত ইমান আহিব ধেমাজিত ইমান একদম ইমূৰৰ পৰা সিমূৰলৈকে তেওঁ হিচাপবোৰ মোক কৈ গৈছে আৰু মই দেখিছোঁ য়েছ তেওঁ কথাত যুক্তি আছে চৰকাৰ আহিব পাৰে নাহিবও পাৰে কথাটো এনেকুৱাও হ'ব পাৰে যে ইংৰাজীত কয় গেছ লাইটিং বুলি মানে তাৰ অৰ্থটো হৈছে যে আচলতে ঘটনাটো নঘটে কিন্তু গেছ লাইট এটা জ্বলোৱাৰ নিচিনা জ্বলাই দিয়া হয় দি পেলাই মানুহক বিভ্ৰান্ত কৰা হয় তাৰপিছত যেতিয়া ঘটনাটো নঘটিব তেতিয়া যোনে ঘটনাটো ঘটাইছে মানে যোনে বাতৰিটো উলিয়াই দিছে যে এইটো এনেকৈ হ'ব অথচ প্ৰকৃততে তেনেকৈ নহয় আৰু বাকী সকলোৱে বিশ্বাস কৰি ল'ব আৰু তেওঁলোকে সেইমতে উল্লাস প্ৰকাশ কৰিব আৰু যেতিয়া নহ'ব তেতিয়া সেই মানুহবিলাকক ফুল বনাব মানুহবিলাকক ক'ব লুক দে আৰ ছাচ ফুলছ এনেকৈ এটা ছেডিষ্টিক প্লেজাৰ কিছুমান মানুহে লাভ কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেনেকুৱা ছেডিষ্টিক প্লেজাৰ লাভ কৰাৰ মই বহুত ঘটনা পাইছোঁ গতিকে এনেকুৱা হ'ব পাৰে যে তেওঁ কথাটো উলিয়াই দিছে কিন্তু আমাৰ নিজস্ব অংকমতে আমি নিজে যিটো অংক কৰি পাইছোঁ যে হয় চৰকাৰ হোৱাৰ পূৰা সম্ভাৱনা আছে বহুত সমষ্টি আছে য'ত 50-50 চান্স আৰু কিছুমান সমষ্টি নিশ্চিতভাৱে আমি জয় কৰিম সেইকাৰণে এই ভিডিঅ'টো বনাই আপোনালোকক মই এইটো কথা ক'লোঁ যে চৰকাৰ আহিব নাহিব এইটো আমি এই মুহূৰ্তত নাজানো ক'ব নোৱাৰোঁ কিন্তু চৰকাৰ আনিবলৈ হ'লে আমি ইভিএমবিলাক য'ত বন্দী হৈ আছে সেই জেগাবিলাকৰ ওপৰত আমি আমাৰ ভিজিলেন্স আমাৰ পহৰাটো খুব ষ্ট্ৰং কৰি ৰাখিব লাগিব কাৰণ এটা কথা মন কৰিব তেওঁলোকে বিজেপিয়ে প্ৰতিটো ইলেকশ্যনত নতুন কিছুমান ফৰ্মুলা উলিয়ায় ভোট চুৰি ফৰ্মুলাটো আগত নাছিল নতুনকৈ উলিয়াইছে কৰ্ণাটক ইলেকশ্যনত হাৰিয়ানা ইলেকশ্যনত মধ্যপ্ৰদেশ ইলেকশ্যনত আগতে ইভিএম টেম্পাৰিং আছিল ইভিএম টেম্পাৰিং হয় নে নহয় কৰিব পাৰে নে নোৱাৰে মই নাজানো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থাকোঁতে যেতিয়া তেখেত এমটনৰ চেয়াৰমেন আছিল আৰু MK যাদৱ এমটনৰ তেতিয়া মেনেজিং ডাইৰেক্টৰ আছিল তেতিয়া এই কথাটো ব্যাপক অভিযোগ উঠিছিল বিজেপিয়ে অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে ডাঙৰ অভিযোগ উত্থাপন কৰিছিল আৰু আনকি লালকৃষ্ণ আদৱানীয়ে তেতিয়া সেই অভিযোগ উত্থাপন কৰিছিল যে এমটনৰ আণ্ডাৰত যেতিয়া ইভিএমবিলাক নিয়ন্ত্ৰণ কৰা হৈছিল তেতিয়া এমটনৰ জৰিয়তেই ইভিএম মেনিপুলেশ্যন কৰা হৈছিল বুলি অভিযোগ আহিছিল আৰু বিজেপি দলে অফিচিয়েলি অভিযোগ উত্থাপন কৰিছিল এতিয়া এমটনৰ নিয়ন্ত্ৰণত নাই আৰু প্ৰতি বছৰ ইলেকশ্যনৰ আগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বাহিৰলৈ যায় সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইভিএম টেম্পাৰিং কৰিব পাৰে বুলি মানুহে কোৱাকৈ কৰে হয় নহয় নাজানো এইবাৰ হয়তো তেওঁলোকে নতুন কিবা ফৰ্মুলা উলিয়াব পাৰে নতুন ট্ৰিক তেওঁলোকে নতুন ট্ৰিক উলিয়াই দিয়ে কৰ্ণাটকত একধৰণে কৰিলে মহাৰাষ্ট্ৰত আৰু একধৰণে কৰিলে বিহাৰত বেলেগ ধৰণে কৰিলে গতিকে অসমৰ ক্ষেত্ৰতো যদি বেলেগ কিবা এটা কৰিব পাৰে সেইকাৰণে সিদিনাখন মই কৈছোঁ ফলদাতা বিভুৰ হাতত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলাব লাগিব নে নালাগে এইটো বৰ জটিল কথা বৰ সহজ কথা নহয় যদি আনকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ নাহেও তথাপিও কিয় পলাব তেওঁ আৰু দিল্লীত তেওঁলোকৰ চৰকাৰ আছে গতিকে ইমান সহজো নহয় যিয়ে নহওক বহুত কথা পাতিব লগা আছে
চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা আমাৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপদ আছে, এইটো কথা হয়। আৰু তাৰ কাৰণে তেওঁ যিকোনো প্ৰকাৰে চৰকাৰখন যাতে নাহে, তেওঁৰ যাতে চৰকাৰ ঘূৰাই আনিব পাৰে, তাৰ কাৰণে চেষ্টা কৰি আছিল। আৰু সেই জালখনত তেওঁ নিজে সোমাই গ'ল। সেইকাৰণে তেওঁৰ বিপদ বেছি হ'ল। তেওঁ ভাবিছিল, আমি যিটো কথা কৈছিলোঁ, যে তেওঁ ভাবিছিল 55ৰ তলত থাকক বিজেপি মিত্ৰজোঁট 60ৰ তলত থাকক, যাতে নিজে বাৰ্গেনিং কৰি ইফাল সিফাল কৰি পেলাই নিজে চৰকাৰখন বনাই ল'ব পাৰে। আৰু সেই ট্ৰিকটো তেওঁ কৰিবলৈ গৈ তেওঁ নিজে বিপদত পৰিছে বুলি এক্সপাৰ্টবিলাকে ক'বলৈ আৰম্ভ কৰিছে। কি যিয়ে নহওক, এইখিনি কথা আজি আপোনালোকক ক'লোঁ যে সাৱধান হৈ থাকিব, নিজেও সাৱধান হৈ থাকিম। পৰিৱেশটো বিষাক্ত, চূড়ান্ত বিষাক্ত, এক্সজষ্টিং। মই আজি GMCHত গৈছিলোঁ, দৰৱ আনিবৰ কাৰণে। GMCHত এখন ফাৰ্মাচী আছে, জন ঔষধি বুলি। তাত 90% প্ৰায় 90% ডিছকাউণ্টত, আপ টু 90% ডিছকাউণ্টত মেডিচিন পায়। মই মোৰ ঘৰৰ মানুহৰ মেডিচিন তাৰ পৰা লওঁ, মোৰ দেউতা, মোৰ মা, মোৰ নিজৰ মেডিচিন তাৰ পৰা লওঁ। বাল্কত কিনিলে বহুত কম পইচাত 5,000 টকাৰ মেডিচিন আপুনি 1,000-1,500 মান টকাৰ ভিতৰত হৈ যায়। তাতে মই মেডিচিন কিনিবলৈ গৈছিলোঁ। তাতে মই GMCHৰ এগৰাকী প্ৰফেচাৰ লগ পালোঁ, মোৰ চিনাকি। মোক দেখি পেলাই মাত দিলে। মই তেখেতক ক'লোঁ যে, মোক সুধিলে আৰু কি কথা। মই বোলো কাইলৈ অকণ অসমৰ বাহিৰলৈ যাম, এই পৰিৱেশটো খুব বেয়া হৈছে, অকণ বাহিৰৰ পৰা আহোঁগৈ, একদম এক্সজষ্ট হৈ গৈছোঁ। তেওঁ ক'লে যে এই যিটো বেমাৰ এক্সজষ্ট হোৱা বুলি যে ক'লে আপুনি, ফ্ৰাষ্ট্ৰেটিং এটা এনভাইৰনমেণ্ট, এইটো ক'লে আপোনাৰ হোৱা নাই, আমাৰো হৈছে। আৰু আমি GMCHৰ ডাক্তৰ, আমি গম পাওঁ এইটো মহামাৰী হৈ গৈছে অসমত এতিয়া। আকৌ কৈছোঁ আপোনালোকক, এক্সজষ্ট হৈ যোৱাটো, মেণ্টেলি ডিষ্টাৰ্বড হৈ যোৱাটো, অশান্তি হৈ যোৱাটো চৌপাশে, বিষাক্ত এটা পৰিৱেশ হৈ যোৱাটো, এইটো অসমত এতিয়া এটা মহামাৰী ৰূপ ধাৰণ কৰিছে। চাইকাইট্ৰিষ্টবিলাকৰ ওচৰত আপোনালোকে খবৰ ল'ব। আৰু যিসকলে ছ'চিয়েল ইম্পেক্ট ষ্টাডিবিলাক কৰে, তেওঁলোকক কৈছোঁ আপোনালোকে ষ্টাডি কৰি চাব। অসমত এতিয়া মানসিক ৰোগীৰ সংখ্যা, এংজাইটিত ভোগা মানুহৰ সংখ্যা বহুত বাঢ়ি গৈছে। আৰু ইয়াৰ কাৰণে দায়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ চৰকাৰৰ পলিচি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব খুজিছোঁ, আপোনাৰ চৰকাৰ আহক নাহক আমি নাজানো, আহিবও পাৰে নাহিবও পাৰে। আপুনি যদি নাহে, অন্ততঃ মই যদি অসমৰ মুখ্যমন্ত্ৰী হ'লোহেঁতেন, আপোনাক অন্যায় নকৰিলোহেঁতেন। আইনগতভাৱে আপোনাক যি আপুনি অপৰাধ কৰিছে, মানে অঘটন কৰিছে, যি কৰিছে তদন্ত হ'ব, ব্যৱস্থা হ'ব। ব্যক্তিগত আক্ৰোশ আপোনাৰ ওপৰত আমি পূৰণ নকৰিলোহেঁতেন। আপুনিও ব্যক্তিগত আক্ৰোশত নাযাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইকেইদিন আপুনি অসমৰ মানুহৰ আগত ৰাজহুৱাকৈ যিবোৰ কথা কৈছে, অসমৰ মুখ্যমন্ত্ৰী চকীখনৰ মান সন্মান আপুনি ধূলিসাৎ কৰিছে, মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা আপুনি একেবাৰে নমাই আনিছে। আপোনাৰ নিজস্ব ওজনটো, শক্তিটো আপুনি নাইকিয়া কৰি পেলাইছে। কাইলৈ আপুনি ক্ষমতাৰ পৰা ওলাই গ'লে, যি মুহূৰ্তত আপুনি ক্ষমতাৰ পৰা ওলাই যাব, আপুনি জেললৈ যাব লগা হয় নহয়, এইটো পিছৰ কথা, দেখা যাব সময়ত। আপুনি অসম এৰি পলাবলগীয়া হয় নহয়, এইটো দেখা যাব পিছৰ কথা। কিন্তু মানুহৰ মনৰ পৰা আপুনি একেবাৰে নামি যাব, গিৰি যাব, হিন্দীত যে কয় গিৰি যাব, আপোনাৰ সেইটো হৈ যাব। এই কথাখিনি আপোনালোক দৰ্শকসকলক ক'লোঁ, মনৰ কথাটো শ্বেয়াৰ কৰিলোঁ। আজি 15 এপ্ৰিল বুধবাৰ। মই আছোঁ কৰ্ণাটকৰ পশ্চিম সীমান্তৰ এখন জিলা বিদৰ, তাৰ জিলা সদৰ বিদৰ বুলি এখন চিটি আছে, তাতে আছোঁ। যোৱাকালি আৰু পৰহি মই হায়দৰাবাদ আৰু তেলেংগানাত আছিলোঁ। তেলেংগানাৰ ৰাজধানী ছিকান্দাৰাবাদ, অন্ধ্ৰপ্ৰদেশৰ এটা অংশ, আৰু ছিকান্দাৰাবাদত মই কালি আৰু পৰহিৰ দিনটো কটাইছোঁ। আজি মই কৰ্ণাটকৰ এই জেগাটোত আছোঁ। আৰু এই তিনিখন ৰাজ্যত মই যিটো কথা যোৱা 2-3 দিনত প্ৰত্যক্ষ কৰিলোঁ, সেইটো হ'ল ডিলিমিটেশ্যনক কেন্দ্ৰ কৰি দক্ষিণ ভাৰত এতিয়া উত্তপ্ত হৈ আছে। যিহেতু ডিলিমিটেশ্যনৰ সৈতে অসমৰ ৰাজনীতি সমাজনীতিৰ এটা সম্পৰ্ক আছে, সেইকাৰণে ভাবিলোঁ বিষয়টোৰ ওপৰত এটা ভিডিঅ' বনাই এটা গণ সচেতনতা সৃষ্টি কৰাৰ প্ৰয়োজন আছে, এটা অপিনিয়ন বিল্ডিং কৰাৰ প্ৰয়োজন আছে। কাইলৈ 16 এপ্ৰিল তেলেংগানা নহয়, তামিলনাডু বন্ধ দিছে। তামিলনাডু চৰকাৰ চলোৱা ষ্টেলিনৰ দলে ৰাজ্যখনত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে। কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিলিমিটেশ্যন এক্ট এমেণ্ডমেণ্ট কৰিবৰ কাৰণে সংবিধানৰ 131 এমেণ্ডমেণ্ট বিধেয়ক এখন কাইলৈ ভাৰতবৰ্ষৰ সংসদত উত্থাপন কৰিব। তাৰ অৰ্থ এইটো যে ডিলিমিটেশ্যন এক্ট সংশোধন কৰি আমাৰ দেশত 2026-27 চনত আৰু এটা ডিলিমিটেশ্যন কৰা হ'ব। আৰু তাৰ ভিত্তিত ভাৰতবৰ্ষৰ সংসদৰ আসনৰ সংখ্যা বৰ্তমানৰ 554ৰ পৰা 545ৰ পৰা মোটামুটি 850 মানলৈ বৃদ্ধি পাব। অসমতো আসনৰ সংখ্যা, লোকসভাৰ আসনৰ সংখ্যা 14ৰ পৰা 22ৰ পৰা 24-25লৈকে বাঢ়িব। ৰাজনীতিক হিচাপে, পলিটিচিয়ান হিচাপে এই কথাটো বেয়া পাবলগীয়া নাছিল, কাৰণ আমি ভাৰতবৰ্ষৰ সংবিধানৰ বিৰোধিতা নকৰোঁ। আৰু সংবিধান সংশোধন কৰি ভাৰত চৰকাৰে যিহেতু এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিব, গতিকে নিয়মমতে আমি তাৰ বিৰোধিতা কৰিব নালাগিছিল। কিন্তু দেখা গৈছে গোটেই দক্ষিণ ভাৰতত এটাই সুৰ উঠিছে, সেইটো হ'ল আমি উত্তৰ ভাৰতৰ প্ৰভুত্ব, উত্তৰ ভাৰতৰ ইনফ্লুৱেঞ্চ আমি সহ্য নকৰোঁ। তেওঁলোকৰ মানুহৰ মুখে মুখে এই কথাটো।
উত্তৰ ভাৰতৰ হিন্দী বলয়ৰ প্ৰভাৱ আমাৰ অসমত কি হাৰত পৰিছে সেই কথা 2023 চনৰ অসমত যিটো লেটেষ্ট ডিলিমিটেশ্যন হৈ গ'ল তাৰ পিছত আমি দেখিবলৈ পাইছোঁ। এইবাৰ আমাৰ মধ্য গুৱাহাটীত গুপ্তা যে ইলেকশ্যন খেলিলে আৰু তাৰ বিপৰীতে আমাৰ কুংকি চৌধুৰীক মানুহে যে ইমান সমৰ্থন কৰিছে তাৰ কাৰণ মূলতঃ এই উত্তৰ ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ। সেইটো আপোনালোকৰ নিশ্চয় বুজিবলৈ অসুবিধা হোৱা নাই। তেনেকৈ ঢেকীয়াজুলিত সিংহাল ডাঙৰীয়া ইলেকশ্যন খেলিছে, ৰাইজে তাৰ বিৰোধিতা কৰিছে। তেখেতে কৰা ডিলিমিটেশ্যনৰ বিৰোধিতাত আমিও সেই সময়ত প্ৰবল বিৰোধিতা কৰিছিলোঁ। সুপ্ৰিম কোৰ্টত কেছ আছে, কিন্তু চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে ডিলিমিটেশ্যন আগবঢ়াই লৈ গৈছিলে আৰু তাৰ ভিত্তিত ডিলিমিটেশ্যন হ'ল আৰু অসমত নিৰ্বাচন হ'ল। এতিয়া কথাটো হৈছে দক্ষিণ ভাৰতত ডিলিমিটেশ্যনৰ বিৰোধিতা কিয় কৰি থকা হৈছে আৰু আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও ডিলিমিটেশ্যনৰ বিৰোধিতা কৰিব কিয় লাগে, এই কথাটো আজি মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। এটা কথা আপোনালোকে মন কৰিব, এনেও ভাৰতবৰ্ষৰ ৰাজনীতিত উত্তৰ ভাৰতৰ এটা প্ৰভাৱ সদায় থাকে। উত্তৰ ভাৰতীয় যিকেইখন ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট আৰু ৰাজস্থান, এই 5খন ৰাজ্যই সাধাৰণতে ভাৰতবৰ্ষৰ ৰাজনীতিটো নিয়ন্ত্ৰণ কৰে বুলি কোৱা হয়। বিজেপি দলৰ যিটো ৰাজনীতি, সেই ৰাজনীতিটো মূলতঃ উত্তৰ ভাৰতৰ প্ৰভাৱ তাত থাকে আৰু সেইকাৰণে তেওঁলোকক হিন্দী বলয়ৰ দল বুলি কোৱা হয়। হিন্দুস্তান তেওঁলোকৰ ৰাজনৈতিক দৰ্শন আৰু সেইকাৰণে তেওঁলোকে বিচাৰে সমগ্ৰ ভাৰতবৰ্ষত হিন্দুস্তানৰ এই যিটো ধাৰণাৰ প্ৰভাৱ সেইটো পৰিব লাগে, হিন্দী বলয়ৰ প্ৰভাৱ পৰিব লাগে। 2029 চনত বিজেপি চৰকাৰ ক্ষমতালৈ আহিব নোৱাৰে, মানে বিজেপি দল ক্ষমতালৈ আহিব নোৱাৰে, এই কথাটো তেওঁলোকে বুজি পায়েই এনেদৰে হিন্দুস্তানৰ প্ৰভাৱ বিস্তাৰ কৰি যিটো হিন্দী বলয় 5খন ৰাজ্য তাত লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণেহে এইটো তৎপৰতা চলাইছে বুলি সৰ্বত্ৰ দক্ষিণ ভাৰতত আলোচনা চলি থকা আমি শুনিবলৈ পাইছোঁ। আমাৰ উত্তৰ পূৰ্বাঞ্চলতো সেই আলোচনা ইতিমধ্যে আৰম্ভ হৈছে। অংকটো যদি আমি কৰি চাওঁ লোকসভাৰ আসনৰ অংকটো, তেতিয়াহ'লে লোকসভাত আসনৰ সংখ্যা আছে 545খন, বাঢ়ি হ'ব মোটামুটি 850খন। দেখা গৈছে যে লোকসভাত কৰ্ণাটকৰ মানে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, তেলেংগানা আৰু কেৰালা, এই 5খন ৰাজ্যৰ আসনৰ সংখ্যা আছে 130খন। এই 130খন আসন বাঢ়ি 203খন হ'ব। তাত বেয়া পাবলগীয়া কথা নাছিল, কিন্তু তেওঁলোকে বেয়া কিয় পাইছে, তেওঁলোকৰ তাত বিৰোধ কিয় হৈ আছে? কাৰণ তেওঁলোকৰ পাৰ্চেণ্টেজ কমি গৈছে। কথাটো মানে যদি সহজ ভাষাত বুজাব লাগে তেতিয়াহ'লে মই এনেকৈ ক'ব লাগিব যে হিন্দী বলয়ৰ যি 5খন ৰাজ্য, লোকসভাত তেওঁলোকৰ আসনৰ মুঠ সংখ্যা বৰ্তমানে আছে 200খন, অৰ্থাৎ সংসদৰ মুঠ আসনৰ 37% এই 5খন ৰাজ্যই দখল কৰি ৰাখিছে। কিন্তু যদি ডিলিমিটেশ্যন হয় আৰু 850খন আসন হয়, তেতিয়াহ'লে এই 5খন ৰাজ্যৰ আসনৰ সংখ্যা বাঢ়ি হ'বগৈ 367, অৰ্থাৎ লোকসভাৰ 43% অকল এই 5খন ৰাজ্যই নিয়ন্ত্ৰণ কৰিব। এই 5খন ৰাজ্যৰ পৰা 43% সাংসদ নিৰ্বাচিত হৈ আহিব। অথচ দক্ষিণ ভাৰতে, যাৰ হাতত 130খন আসন বৰ্তমানে আছে আৰু তেওঁলোকে লোকসভাৰ 24% আসন দখল কৰি আছে, তেওঁলোকৰ আসনৰ সংখ্যা বাঢ়ি 203খন হ'ব আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ কমি আহিব 20%। এই কথাটো বুজাৰ প্ৰয়োজন আছে। দক্ষিণ ভাৰতৰ মানুহে কৈ আছে, আনকি ষ্টেলিনে কৈছে, তামিলনাডুৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৈছে, তেলেংগানাৰ মুখ্যমন্ত্ৰী, এওঁলোকে কৈছে যে আমি জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি এপ্লাই প্ৰপাৰলি কৰিলোঁ বুলিয়েই আমি এতিয়া শাস্তি পাব লাগিব নেকি? তামিলনাডু হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ৰেভিনিউ দিয়া ৰাজ্য, ওৱান অফ দ্য ছেকেণ্ড, চাগে মহাৰাষ্ট্ৰ ফাৰ্ষ্ট, ছেকেণ্ড তামিলনাডু। তেওঁলোকে আটাইতকৈ বেছি ৰেভিনিউ আৰ্ণ কৰে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা পায় মাত্ৰ 26 পইচা। তামিলনাডুৱে এটা হিচাপ দিছে যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা শ্বেয়াৰ হিচাপে পায় 26 পইচা, অথচ তেওঁলোকে দিয়ে 1 টকা। অথচ বিহাৰ এখন ৰাজ্য যোনে 1 টকা দিয়ে কিন্তু বিনিময়ত কেন্দ্ৰীয় চৰকাৰৰ পৰা পায় 6 টকা কিমান পইচা। অৰ্থাৎ দক্ষিণ ভাৰতে আৰ্ণ কৰে, ইনকাম কৰে, আৰু সেই পইচা উত্তৰ ভাৰতত কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিবলগীয়া হয়। সেইকাৰণে তেওঁলোকৰ কথাটো হ'ল যে আমি আপোনালোকক যিমান দিছোঁ আমাক ঘূৰাই সিমান দিয়ক, কম নিদিব। আৰু সেইকাৰণে দক্ষিণ ভাৰতত যিহেতু উত্তৰ ভাৰতৰ প্ৰভাৱ লোকসভাত বেছি হ'ব আৰু কেন্দ্ৰীয় চৰকাৰ উত্তৰ ভাৰতে নিয়ন্ত্ৰণ কৰিব, আৰু সেই নিয়ন্ত্ৰণৰ ফলত
আজি বৰ্তমান পৰিস্থিতিত কৰ্ণাটকত এনেকুৱা হৈছে যে উত্তৰ ভাৰতীয় মানুহৰ আগ্ৰাসন আৰম্ভ হৈ গৈছে এই অঞ্চলবিলাকত ইয়াত উত্তৰ ভাৰতৰ মানুহ আহিবলৈ আৰম্ভ কৰিছে আগতে দক্ষিণ ভাৰতত উত্তৰ ভাৰতৰ মানুহ সিমান বিহাৰ উত্তৰ প্ৰদেশৰ মানুহ সিমান বৰ বেছি নাছিল কম্পাৰেটিভলি কম আছিল আজিকালি বোলে তেওঁলোকৰ ইয়াতো আমাৰ অসমত যেনেকৈ আছে উত্তৰ পূৰ্বাঞ্চলত যেনেকৈ উত্তৰ ভাৰতীয় মানুহৰ প্ৰভাৱ খুব আছে কাম কৰিবলৈ যোৱা মানুহ বহুত আছে তেনেকৈ আজিকালি বোলে দক্ষিণ ভাৰততো উত্তৰ ভাৰতৰ মানুহ আহিবলৈ আৰম্ভ কৰিছে আৰু এইটোক তেওঁলোকে পলিটিকেল এগ্ৰেছন ৰাজনৈতিক আগ্ৰাসন বুলি তেওঁলোকে ইয়াত মুকলিকৈ ক'বলৈ আৰম্ভ কৰিছে এতিয়া দক্ষিণ ভাৰতৰ এই প্ৰতিবাদৰ সৈতে আমাৰ অসমৰ সম্পৰ্কটো কি যিসকলে আমাৰ কাম কাজবিলাক চাই থাকে তেওঁলোকে নিশ্চয় মনত পেলাব মনত ৰাখিব যে 2023 চনৰ যিটো অসমৰ ডিলিমিটেশ্যন হৈছিল আমি তাৰ বিৰোধিতা কৰিছিলোঁ কাৰণ আমি কৈছিলোঁ যে এই ডিলিমিটেশ্যনটো কনষ্টিটিউশ্যনেল ৰেগুলেশ্যনছ মেইনটেইন কৰি হোৱা নাই সংবিধানৰ নীতি নিয়মবিলাক মানি হোৱা নাই এটা চিম্পল উদাহৰণ যে ডিলিমিটেশ্যনে কৈছে প্ৰপৰ্চনেট মানে বেছড অন পপুলেশ্যন প্ৰপৰ্চনেট ডিষ্ট্ৰিবিউশ্যন হ'ব লাগে সমষ্টি কিন্তু অসমত কি হ'ল এইটো যদিও ডিলিমিটেশ্যন কমিশ্যনৰ নামত কৰা হৈছে কিন্তু আচলতে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আৰু তাৰ নেতৃত্বত আছিল অশোক সিংঘাল ডাঙৰীয়া তেওঁলোকে এই যে পপুলেশ্যন প্ৰপৰ্চনেট পপুলেশ্যন পেটাৰ্ণত নকৰি তেওঁলোকে কৰিছিলে ডেনচিটি বেছড এটা মেথডত যিখন জিলাৰ যিমান মানে পপুলেশ্যন ডেনচিটি হ'ব তাৰ প্ৰপৰ্চনেট ৰেট সিমান হ'ব চিট লাভ কৰাৰ এইটো আছিলে তেওঁলোকৰ মেথড আৰু সেইকাৰণে উজনি অসমত আসনৰ সংখ্যা কমিছে আহোম জনগোষ্ঠীৰ 5খন নে 6খন আসন নে 8খন আসন সম্ভৱতঃ মই পাহৰি গ'লোঁ একজেক্টলি মোৰ মনত নাই 5খন নে 8খন আসন আহোম জনগোষ্ঠীৰ হাতৰ পৰা ওলাই গুচি গ'ল বৰাক ভেলীৰ পৰা 2খন আসন ওলাই গ'ল মাইনৰিটি আসন আছিলে মোটামুটি 33-32খন আহি 22খনলৈ নামি আহিল যিয়ে নহওক অন্যান্য জনগোষ্ঠীবিলাকৰো এনেকৈ কম্পাৰেটিভলি আসনৰ সংখ্যা কমি গ'ল বিটিএডিত 2খনমান বাঢ়িলে পাহাৰীয়া জিলাটো থাকে বাঢ়িলে উত্তৰ কাছাৰ আৰু হেৰিত আমাৰ কাৰ্বি আংলঙত কিন্তু উজনি অসমত আহোম জনগোষ্ঠী বা অন্যান্য যিবোৰ জনগোষ্ঠী আছে খিলঞ্জীয়া জনগোষ্ঠী তেওঁলোকৰ আসনৰ সংখ্যা কমি গ'ল সেইকাৰণে আৰু তাৰ বিনিময় আমি কি দেখিলোঁ 2026 চনৰ বিধানসভা নিৰ্বাচনত কেইবাগৰাকী এগৰাকী দুগৰাকী নহয় 5-6 গৰাকী বিজেপি দলে উত্তৰ ভাৰতীয় মূলৰ মানুহক যিসকলক অসম জাতীয় পৰিষদৰ স্পষ্ট অভিযোগ হৈছে যিসকলৰ অসমীয়া ভাষা অসমীয়া সমাজ সংস্কৃতি সভ্যতাৰ পৰ্যাপ্ত জ্ঞান নাই আৰু পৰ্যাপ্ত শ্ৰদ্ধাও নাই তেওঁলোকৰ এনেকুৱা অসম জাতীয় পৰিষদৰ এইটো অফিচিয়েল অভিযোগ আৰু তেওঁলোকৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ চিন্তা চেতনাৰ প্ৰতি তেওঁলোকৰ আন্তৰিক সন্মান ভাৱ নাই তেনেকুৱা মানুহক বিজেপি দলে টিকট দি অসমত উত্তৰ ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ বিস্তাৰ কৰিব খুজিছে উত্তৰ ভাৰতীয় ৰাজনীতিৰ প্ৰভাৱ বিস্তাৰ কৰিব খুজিছে একেই অভিযোগ এতিয়া দক্ষিণ ভাৰতৰ মানুহে কৰিবলৈ আৰম্ভ কৰিছে সেইকাৰণে আমি অসম জাতীয় পৰিষদে আজি এটা ষ্টেটমেণ্ট ৰিলিজ আমি এটা কৰিছোঁ যে আমি এই যিটো ডিলিমিটেশ্যন এইবাৰ হৈ আছে কেন্দ্ৰীয় চৰকাৰে কৰিব বিচাৰিছে কাইলৈ সংসদত তেওঁলোকে সংবিধান সংশোধন কৰি পেলাই এইটো পাৰিত কৰিব সেই ডিলিমিটেশ্যনৰ বিৰুদ্ধে আমি এটা জনমত গঠন কৰিব লাগিব আমি কৈছোঁ যে আপোনালোকে ডিলিমিটেশ্যন কৰিব নালাগিব তেনেকুৱা কথা নহয় ইটছ এ কনষ্টিটিউশ্যনেল মেণ্ডেট আমি কৰিব লাগিব কিন্তু তাৰ আগতে আপোনালোকে কিছুমান কাম কৰি দিয়ক বৰ্তমানৰ ডিলিমিটেশ্যনৰ যিটো প্ৰচেছ কাইলৈ যিখন বিল পাছ কৰা হ'ব আমি কৈছোঁ এইখন আপোনালোকে ৰদ কৰক এইখন আকৌ নতুনকৈ সংশোধন কৰক কৰি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী অসমীয়া যিসকল খিলঞ্জীয়া 1951 আগৰ মানুহ তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ এটা ডিলিমিটেশ্যন ব্যৱস্থা আপোনালোকে প্ৰৱৰ্তন কৰক তাৰ কাৰণে ক্লজ 6 ইমপ্লিমেণ্টেশ্যন কৰক আৰু তাৰ কাৰণে আপোনালোকে কি কৰক অসমীয়া ভাষা জনাটো বাধ্যতামূলক কৰক মই দক্ষিণ ভাৰতত আছোঁ ইয়াত দেখিছোঁ মই কৰ্ণাটকত আছোঁ কৰ্ণাটকত অসমীয়া মানে তেওঁলোকৰ কান্নাড়া ভাষা জনাটো বাধ্যতামূলক চৰকাৰী চাকৰি পাবৰ কাৰণে কান্নাড়া আপুনি জানিবই লাগিব স্কুল কলেজত পঢ়িবৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে আপুনি কান্নাড়া জানিবই লাগিব আপুনি কান্নাড়া নজনাকৈ কোনো সামাজিক কাম কাজ কৰিব নোৱাৰে তামিলনাডুতো একেই তেলেংগানাতো একেই তেলেংগানাত তেলেগু নজনাকৈ আপুনি চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে আৰু তেওঁলোকে এইবোৰ আইন কৰি বাধ্যতামূলক কৰিছে অন্ধ্ৰপ্ৰদেশতো একেই কথা তেওঁলোকে এইটো আইন কৰি বাধ্যতামূলক কৰিছে আৰু আমাৰ অসমত অসম ৰাজ্যিক ভাষা আইন ৰাজ্য ভাষা আইন যিখন 1960 চনৰ সেইখন গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰা নাই তাতকৈ ডাঙৰ কথা তাত অসমীয়া নাজানিলে আপোনাৰ একো ক্ষতি নহয় আগতে APSCত অসমীয়া জনাটো বাধ্যতামূলক আছিল বিজেপি চৰকাৰে উঠাই দিলে চৰকাৰী চাকৰিত অসমীয়া জনাটো বাধ্যতামূলক আছিল বিজেপি চৰকাৰে উঠাই দিলে অসমক উত্তৰ পূৰ্বাঞ্চলক এতিয়া বিহাৰ উত্তৰ প্ৰদেশ বা মধ্য ভাৰতৰ হিন্দী বলয়ৰ ৰাজ্যসমূহৰ আগ্ৰাসী মানুহৰ চৰণীয়া পথাৰ কৰিব খুজিছে এইটো অসম জাতীয় পৰিষদৰ আনুষ্ঠানিক অভিযোগ দক্ষিণ ভাৰতত দেখিছোঁ একেই অভিযোগ উত্থাপিত হৈছে মানুহে কৈছে আকৌ কৈছোঁ অলপতে ইতিপূৰ্বে কৈ গৈছোঁ মই কথাটো যে দক্ষিণ ভাৰতত মানুহে এই কথাটো কৈছে যে যিহেতু 2029 চনত বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিব নোৱাৰে সেইকাৰণে
উত্তৰ ভাৰতৰ প্ৰভাৱ লোকসভাত বৃদ্ধি কৰি উত্তৰ ভাৰতৰ আসনৰ সংখ্যা লোকসভাত বৃদ্ধি কৰি তেওঁলোকে 2029 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে। এই কথাখিনি আপোনালোকক জনালোঁ, কাৰণ কথাখিনি জনোৱাটো উচিত বুলি ভাবিছোঁ। মই কোৱা কথাখিনিত যদি কিবা ভুল কৈছোঁ আপোনালোকে মোক শুধৰণি কৰি দিলে কমেণ্ট কৰি মই কৃতাৰ্থ হ'ম। আৰু এই সম্পৰ্কত আপোনালোকে কি ভাবে যদি আপোনালোকে তলত কমেণ্ট কৰি জনায়, তেতিয়াহ'লে জনমত গঠনত সুবিধা হ'ব। আপোনালোক সকলোকে শুভৰাত্ৰি জনাইছোঁ।